আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। নমস্কাৰ, বিহাইটি দুখৰ বাৰ্তা। আমাৰ চামগুৰি সমষ্টিৰ পশ্চিম শিঙিমাৰী বাসিন্দা আব্দুছ সামাদ কবিৰ চাহাব আৰু আমাৰ মাজত নাই। তেখেত আজি ইন্তেকাল হয়। তেখেত নগাঁও জিলাৰ ৰাহাত হস্পিটেলত কেইদিন ধৰি অসুস্থ আছিল। আজি 2:30 বজাত তেখেতৰ ইন্তেকাল হয় আৰু পৰিয়ালৰ লোকে জানিব দিছে যে অহাকালি 11টা বজাত তেখেতৰ জানাজা নামাজ সম্পূৰ্ণ হ'ব আৰু জানাজা নামত আপোনালোকে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল আৰু তেখেতে যাতে জান্নাতুল ফেৰদৌছ নচিব হয় তাৰ কাৰণে আমি সকলো দোৱা কৰিম। আৰু তেখেত এজন অসম গণ পৰিষদ দলৰ আপোনাৰ আঞ্চলিকৰ শিঙিমাৰী আঞ্চলিকৰ সভাপতি আছিল। 1996 চনত যেতিয়া অসম গণ পৰিষদৰ চৰকাৰ হৈছিল তেতিয়া তেখেত আঞ্চলিকৰ সভাপতি আছিল আৰু তেখেত প্ৰাক্তন আঞ্চলিকৰ সভাপতি হয়। তেখেতে অগপৰ জন্ম লগ্নৰ পৰা তেখেত অগপৰ এজন সৈনিক আছিল আৰু তেখেত ধৰ্মীয় আৰু সামাজিক কামৰ লগত জড়িত আছিল। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোকে মহান আল্লাহ পাকৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিব আৰু জানাজাৰ নামাজ 11টা বজাত ৰাতিপুৱা 11টা বজাত হ'ব। আপোনালোকে তাত উপস্থিত থকাৰ কাৰণে অনুৰোধ জনোৱা হ'ল।